নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আমাৰ চেনেললৈ বহুত স্বাগতম জনালোঁ। পুনৰ এটা আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বেলেগ বিশেষ একো নাই, এটা সৰু থিম লৈ ফটোশ্বুট এটা কৰিম বুলি ভাবিছোঁ। এয়া দেখিছেই নহয়, আমাৰ ঘৰৰ ফ্ৰণ্টৰ গোলাপজোপা। এই গোলাপৰ থিম লৈয়ে ফটোশ্বুটটো কৰিম বুলি ভাবিছোঁ। বিশেষকৈ ফেব্ৰুৱাৰী মাহ কিটো জানেই, সেই ভাবিলোঁ গোলাপৰ থিম লৈয়ে ফটোশ্বুটটো কৰোঁ। সেই ভাবিলোঁ ছিঙিবলৈও মন নাযায়, বোলো কেইপামান লৈ আৰু যেনে তেনে ফটোশ্বুট এটা কৰোঁ। নিচিঙোকৈ মানে ফুলখিনি ছিঙিবলৈ লৈছোঁ। মানে মোৰ ইমান বেয়া লাগিছে নহয়, ছিঙিবলৈও মন নাযায়, ইমান ধুনীয়াকৈ ফুলি আছে। একদম মানে অকণমান ফুলি শেষ হোৱা সেইবিধৰহে চাইছোঁগৈ আৰু ফুল মানে ইমান ভাল লাগি আছে ফুলি থকা দেখি। ফুলকেইপা মানে ছিঙিবলৈ মন যোৱা নাই। পটাপট এয়া ফুলখিনি ছিঙি মেলি আনিলোঁ। বেছি অনা নাই দেখিছানে, এইকেইপাহে আনিলোঁ। মানে মোৰ মানে ছিঙিবলৈ মন নগ'লে। এতিয়া ভাবিলোঁ সৰু সুৰা ডিজাইন এটা কৰি লৈ বেটাৰ 4 মাহৰ ফটোশ্বুটটোকে কৰি দিওঁ। সেয়ে ভাবিলোঁ হাৰ্ট শ্বেপটো বনাই দিওঁ আৰু ফ'ৰটো বনাই দিওঁ, সিমানেই হ'ব আৰু বেলেগ একো নিদিওঁ। সেই পটাপট সেয়া ৰেডি কৰি ল'লোঁ। আৰু এইখিনি কৰিবলৈ বেছি ফ্লাৱাৰৰ প্ৰয়োজন নহয়, হৈয়ে গ'ল লগালগ। তাৰপিছতে বেটাও শুই আছে কিন্তু দেই, সি মানে শুই থকা টাইমতে এনেকৈ কাম কৰা, নহ'লেতো এখেত অফিচত থাকে আৰু ঘৰত মই অকলে বাকী কৰিবলৈ সময়ো নাপাওঁ। যিমান সি শুই থাকোঁতে টাইমখিনি পাই পটাপট এয়া ৰেডি কৰি ল'লোঁ। সেইকাৰণে বৰ বেছি থিম ভাবি নাথাকোঁ আৰু মোটামুটি যিমান কম হেৰিয়াত গোটাব পাৰি সিমানখিনিয়ে চাওঁ চেষ্টা কৰি। বাকী এয়া বেটাৰ ৰেডি, তাক ৰেডি কৰি মেলি মই শুৱাই মেলিয়ে থৈছিলোঁ। তাৰপিছত উঠা মাত্ৰক আৰু মই মনটো ফ্ৰেছ কৰাই মেলি পটাপট ফটোটো মাৰিবলৈ লৈছোঁ। বাকী ফটোখিনি দি দিছোঁ বাৰু, কেনেকুৱা হৈছে জনাব। বেটা দেখিছেনে কিমান ফূৰ্তি, আৰু এনেও সি মানে আগৰ পৰা প্ৰথমৰ পৰাই বুলি মোবাইলত ইটো সিটোৱে কৰি থকা দেখি আদতেই হৈ গ'ল নে কি নাজানো, ইমান ভাল পায় নহয় ফটো মাৰিছে চাবচোন। ফটোবোৰ কেনেকুৱা হৈছে জনাব দেই। আজিলৈ আহিছোঁ, বাই বাই।